নমস্কাৰ আপোনালোক সকলোকে আমাৰ জব আপডেটৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আকৌ নতুন পদ মুকলি হৈছে। ইয়াত আপোনালোকৰ দুটা বিভাগৰ ফালৰ পৰা পদ সম্পৰ্কে আজি আমি ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম। কেনেদৰে আবেদন কৰিব, কি অৰ্হতা বিচাৰিছে, গোটেইখিনি আজি ভিডিঅ'টোত জনাম। ইয়াত আপোনালোকৰ টোটেল 1100টা পদ আছে। অৰ্হতা আপোনালোকে কোনখিনি আবেদন কৰিব পাৰিব, ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই গৈ থাকিলে গম পাব। লগতে আপোনালোকলৈ এটাই অনুৰোধ, আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰক। আৰু যিসকলে বৰ্তমানো ছাবস্ক্ৰাইব কৰা নাই, বহুতে আমাৰ ভিডিঅ' চাই কিন্তু তেওঁলোকে ছাবস্ক্ৰাইব নকৰে, তেওঁলোকে যাতে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব, তেওঁলোকে ছাবস্ক্ৰাইবটো কৰক। লগতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে গৈ যিকোনো এটাত জইন হৈ লওক। ইয়াত আপোনালোকৰ কোনেও আপোনালোকৰ নাম্বাৰ নাপায়। বলক দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম যিটো নটিফিকেশ্যন আহিছে সেইটো IDBI ফালৰ পৰা মুকলি কৰিছে। ইয়াত আপোনালোকৰ 6টা জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰৰ ভেকেঞ্চি আছে। ইয়াত সকলোৰে বাবে পদ থাকিব। আপোনালোকে নেক্সট নটিফিকেশ্যনটোলৈকে ধৈৰ্য সহকাৰে চাব, স্কিপ নকৰাকৈ। ইয়াত আপোনালোকৰ গ্ৰেড অ'ৰ আৰু এগ্ৰি এছিষ্টেণ্ট অফিচাৰৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি মুকলি হৈছে, য'ত আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে JAMৰ গ্ৰেড অ'ৰ 500টা ভেকেঞ্চি আছে, য'ত মিনিমাম আপোনালোকৰ 20ৰ পৰা মেক্সিমাম 25 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে পদৰ বাবে আবেদন কৰিব পাৰিব। বেচেলৰ ডিগ্ৰী কৰাসকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব যিকোনো ষ্ট্ৰীমৰ পৰা। এগ্ৰি এছিষ্টেণ্ট অফিচাৰৰ কাৰণে 100টা ভেকেঞ্চি আছে। এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াত আপোনালোকৰ 4 বছৰীয়া ডিগ্ৰী বিচাৰিছে, BSc BTech BEd, অৰ্থাৎ আপোনালোকৰ এগ্ৰিকালচাৰৰ পৰা পঢ়া হ'ব লাগিব। এগ্ৰিকালচাৰ, BSc ইন এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং, ফিচাৰী ছায়েন্স ইঞ্জিনিয়াৰিং, তেনেকুৱা ধৰণৰ আপোনালোকে পঢ়া হ'লে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। ইয়াত আপোনালোকৰ ST SC সকলে 5 বছৰ, OBC নন ক্ৰিমি লেয়াৰসকলে 3 বছৰ আৰু PWD সকলে 10 বছৰ এজ ৰিলেক্সেশ্যন পাব। মিনিমাম যিটো আপোনালোকৰ পাছিং পাৰ্চেণ্টেজ হয় সেইটো আপোনালোকৰ জেনেৰেল EWS আৰু OBC সকলৰ 60% আৰু ST SC PWD কেণ্ডিডেটসকলৰ কাৰণে 55% ধৰিছে। কম্পিউটাৰৰ নলেজ আপোনালোকৰ থকাটো ভাল, তেতিয়াহ'লে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। ইয়াত আপোনালোকৰ আবেদনৰ বাবে এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব, যিটো আদাৰ্ছ যিসকল OBC আৰু যিসকল জেনেৰেল কেণ্ডিডেট তেওঁলোকে 1050 টকা, ST SC সকলে 250 টকা, আৰু এইটো পে'মেণ্টটো আপোনালোকে অনলাইন মাধ্যমত কৰিব পাৰে, যিটো আপোনালোকে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ৰুপে, মাষ্টাৰ কাৰ্ড, UPI থ্ৰুদি আপোনালোকে পে'মেণ্টটো কৰিব পাৰে। ইয়াৰ বাবে আপোনালোকে আপোনালোকে অনলাইন মাধ্যমত কৰিব লাগিব। আপোনালোকৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতো লিংক পাই যাব। ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত যাব, যিটোত নহ'লে আপোনালোকে assamjobalert.online আপোনালোকে এবাৰ ছাৰ্চ কৰিব। ইয়াত আপোনালোকৰ নৱেম্বৰৰ 21 তাৰিখৰ পৰা লাষ্ট ডেট আপোনালোকৰ 30 নৱেম্বৰলৈকে আছে। বৰ বেছি সময় নাই, আপোনালোকে গৈ আবেদনটো কৰি লওক। আৰু আমাৰ কণ্টিনিউ ভিডিঅ'টোত চাই থকাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। এনেকৈ ভিডিঅ'টো শেষলৈকে চাব। নেক্সট যিটো নটিফিকেশ্যন আহিছে সেইটো আপোনালোকৰ আহিছে ITBBৰ ফালৰ পৰা, য'ত আপোনালোকৰ 526টা ভেকেঞ্চি মুকলি হৈছে, য'ত আপোনালোকৰ ছাব ইনস্পেক্টৰ টেলিকমিউনিকেশ্যন, গ্ৰুপ B কনষ্টেবল আৰু গ্ৰুপ C হেড কনষ্টেবলৰ কাৰণে পদ মুকলি হৈছে। ছাব ইনস্পেক্টৰ টেলিকমিউনিকেশ্যনৰ কাৰণে আপোনালোকৰ 92টা ভেকেঞ্চি আছে, যিকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব অনলাইন মাধ্যমত। ইয়াত বয়সৰ সময়সীমা 20ৰ পৰা 25 বছৰ ভিতৰসকলে পাৰিব। আৰু বেচেলৰ ডিগ্ৰী ইন ছায়েন্স, ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স থকা হ'লে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। লগতে হেড কনষ্টেবল টেলিকমিউনিকেশ্যনৰ কাৰণে 383টা ভেকেঞ্চি আছে, য'ত 18ৰ পৰা 25 বছৰ ভিতৰৰ কেণ্ডিডেটসকলে পাৰিব। 12 পাছ যদি আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স আছে 45% মাৰ্কছ লৈ, তেতিয়া এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। নহ'লে আপোনালোকৰ যদি 10 পাছ কৰি আপোনালোকে ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং চাৰ্টিফিকেট যেনেকৈ ইলেক্ট্ৰিচিয়ান হওক তেনেকুৱা যদি কিবা কৰিছে, তেনেহ'লে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। কনষ্টেবল টেলিকমিউনিকেশ্যনৰ কাৰণে 51টা ভেকেঞ্চি আছে, য'ত আপোনালোকৰ 20ৰ পৰা 23 বছৰ ভিতৰৰ কেণ্ডিডেটসকলক বিচাৰিছে। ইয়াত আপোনালোকে মেট্ৰিক পাছ কৰি যিসকলে ডিপ্ল'মা বোলে ITI ট্ৰেডৰ কোৰ্চ কৰিছে, তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰে মেট্ৰিক পাছ কৰাৰ পিছত। ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ফিজ এটা পে' কৰিব লাগিব, যিটো OBC আৰু আনৰিজাৰ্ভ OBC আৰু EWS সকলে ছাব ইনস্পেক্টৰৰ কাৰণে আপোনালোকৰ 200 টকা, কনষ্টেবলৰ কাৰণে 100 টকা, আৰু পে'মেণ্টটো আপোনালোকে অনলাইন মাধ্যমত কৰিব লাগিব, আৰু বাকীসকলে কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। এই পদকেইটাত আপোনালোকে যিসকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে অনলাইন মাধ্যমত আপোনালোকে আবেদন কৰিব লাগিব। আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দিয়া আছে। ইয়াৰ আবেদন আপোনালোকৰ 15 নৱেম্বৰৰ পৰা হৈছে, আৰু লাষ্ট ডেট আপোনালোকৰ 14 ডিচেম্বৰলৈকে থাকিব। অকণমান সময় আছে, আপোনালোকে যিসকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে আবেদন কৰিব পাৰে।
মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিছোঁ তাতে আপোনালোকে আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতো গৈ জইন হৈ লওক আৰু যিসকলে ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক ধন্যবাদ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব ধন্যবাদ